नरेंद्र मोदी डांगरिया कायले कटबा ही पेलाई कबो शांति मैं दूंगा आपको, शांति मैं लाऊंगा। कांग्रेस और राहुल गांधी वही कबो नहीं, नरेंद्र मोदी जी नहीं है, मैं शांति लाऊंगा, शांति मैं आपको दूंगा। लेकिन शांति তেওঁলোকে দিব নোৱাৰে, মইও দিব নোৱাৰো, আপোনালোকেও দিব নোৱাৰে। শান্তি কেনেকৈ আহিব? এই অঞ্চলত একেলগে বাস কৰা মানুহবিলাকে যেতিয়া হাতত হাত ধৰি পেলাই ক'ব পাৰিব যে আমি এক, আমাক ভাঙিব নোৱাৰে, তেতিয়া শান্তি আহিব পাৰে এই অঞ্চলত। এইটো আমি আনিব লাগিব। আৰু এই অঞ্চলত বন্দুকৰ আন্দোলন চলি আছে, বদলেন আন্দোলনৰ এটা আন্দোলনৰ এটা হাৱা আছে। এনডিএফবি আলফা দৰে বন্দুকধাৰী সংগঠনবোৰে বিগত 30-40 বছৰত বন্দুকৰ আন্দোলন চলাই আহি আছে। যদি শান্তি আনিব লাগে, অশান্তিৰ কাৰণটো আপুনি জানিব লাগিব, কিহৰ বাবে অশান্তি হৈছে। যিমান দিনলৈকে বন্দুকৰ আন্দোলন সমাধান নহয়, শেষ নহয়, এটা অঞ্চলত শান্তি আহিব নোৱাৰে। আলফা যেতিয়া বন্দুকৰ আন্দোলন কৰি আছিল, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট বিভিন্ন ঠাইত প্ৰতিদিনে হত্যা, বম ব্লাষ্ট, মানুহ অপহৰণ হৈছিল। কিন্তু এতিয়া আলফাই ভাৰত চৰকাৰৰ লগত শান্তি আলোচনাত মিলিত হোৱাৰ পিছত আপাৰ অসম আজি শান্তিত বসবাস কৰি আছে। আজি আমাৰ ইয়াতো এনডিএফবি সংগঠনে ভাৰত চৰকাৰৰ লগত শান্তি আলোচনাত অন্তৰ্ভুক্ত হৈ যি শান্তি আলোচনা তেওঁলোকে চলাই আছে, তাৰ পৰা আজি কিছু হ'লেও শান্তি দেখা গৈছে। এই প্ৰক্ৰিয়াক আমি সফল কৰি তুলিব লাগে। তাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমস্যা বদলেন সমস্যা সমাধানৰ কাৰণে আন্দোলন চলাই আছে। এই আন্দোলনটো সমাধান বা সমাপ্ত কৰিবৰ কাৰণে হীৰা শৰণীয়াই সহায় কৰিব লাগিছিল, হাগ্ৰামা মহিলাৰীয়ে সহায় কৰিব লাগিছিল। আমি এই শান্তি বিচাৰি পেলাই অশান্তিক নিৰ্মূল কৰিবৰ কাৰণে অনাগত সময়ত যাতে আমাৰ সমাজত কোনো জাতিৰ পৰা কোনো ধৰণৰ বন্দুকৰ আন্দোলন আকৌ যাতে নহয়, তাৰ কাৰণে আমি কাম কৰিবলৈ আগবাঢ়িছো। তেতিয়া আমি শান্তি বিচাৰিছো না কোনোবা শান্তি বিচাৰিছে? উগ্ৰপন্থীসকলক জংঘলত গুচি যা, সদায় গুলি মাৰি থাকক, বোমা ফুটাই থাকক, খোৱা মানুহবিলাকে শান্তি কেনেকৈ বিচাৰিব পাৰে? আমি কিন্তু এইটো বিচাৰা নাই। কালি যদি জয়ী হৈ যাম জনপ্ৰতিনিধি হিচাপে, আজি মোৰ আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি থাকিব যে অনাগত সময়ত জনপ্ৰতিনিধি হিচাপে আগন্তুক 50 বা 100 বছৰত যাতে এই অঞ্চলত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, তাৰ কাৰণে উচিত বাতাবৰণ সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। সেইখিনি আমি কাম কৰি যাম। মই অকলে কৰিব নোৱাৰো। তেনে ক্ষেত্ৰত আপোনালোকেও আগবাঢ়ি আহিব লাগিব। আমাৰ লক্ষ্য হ'ব লাগিব এই অঞ্চল যাতে সংঘৰ্ষ মুক্ত অঞ্চল হয়। নৱশৰণীয়া কেইটামান প্ৰতিশ্ৰুতি দি পেলাই ইলেকশ্যন জিকি গৈছিলে 2014 চনত। বড়োৱে অবৰক দেখা ভোট নিদিয়ে, অবৰোৱে বড়োক ভোট নিদিয়ে, কাৰণ গোষ্ঠীগত সংঘৰ্ষ আমাৰ মাজত আছিল। তেতিয়া নৱশৰণীয়াই কি কৈছিল? অবৰোসকলৰ মন জয় কৰিবৰ কাৰণে বিটিচি ভংগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল নে নাই? 5 বছৰ গ'ল, বিটিচিটো ভংগ নহ'ল। আৰু বিটিচি কোনোদিন ভংগ নহয়। কাৰণটো হ'ল সংসদৰ ভিতৰত সংবিধান সংশোধন কৰি পেলাই গঠন কৰা এটা ব্যৱস্থা, তাৰ ভংগ কৰিব লাগিলে ভাৰতৰ 545 জন এমপিয়ে লোক লাগি পেলাই আইনটো আকৌ সংশোধন কৰিব লাগিব। নৱশৰণীয়াটো অকলে এমপি, তেওঁ অকলে সংবিধান সংশোধন কৰিব নোৱাৰে। এইকাৰণে তেওঁ অসাংবিধানিক প্ৰতিশ্ৰুতি দিছিলে 2014 চনত। ৰাইজে কিন্তু আবেগৰ বশৱৰ্তী হৈ পেলাই এইটো বিশ্বাস কৰিছিল। দ্বিতীয় প্ৰতিশ্ৰুতি দিছিলে যদি তেওঁ জিকি যায় আকৌ বিটিচি অঞ্চলৰ পৰা গাঁও গঠন কৰিব,
গাঁও কৰ্তন কৰিবৰ কাৰণেও অসম বিধানসভাত সিদ্ধান্ত ল'ব লাগিব তেওঁৰতো MLA নাই কোনে সিদ্ধান্ত ল'ব নৱহৰণীয়াটো অকলে MP আনফালেদি BPFৰ 11জন MLA নৱহৰণীয়া কেনেকৈ গাঁও কৰ্তন কৰিব এইটো বাদ দিয়ক NRCৰ কাৰণে বহুজন বিৰোধী বা প্ৰকৃত ভাৰতীয় নাগৰিকবিলাকৰ নাম বাদ যোৱা বুলি আমি অভিযোগ পাই আছো এই সন্দৰ্ভত কিন্তু নৱহৰণীয়া আজিও একো মাত মাতা নাই নাগৰিকত্ব সংশোধনী বিল ভাৰতত এই আইনটো প্ৰণয়ন কৰিবৰ কাৰণে যেতিয়া বিল আনিবলৈ চেষ্টা কৰা হ'ল অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল নৱহৰণীয়া কিন্তু ঘৰৰ ভিতৰত তলা মাৰি চুপচাপ বহি আছিল একো হোৱা নাছিল তেওঁ এতিয়া জনগণৰ স্বাৰ্থৰ কাৰণে মাত নমতা ব্যক্তিজনক আকৌ 5 বছৰৰ কাৰণে জনগণৰ ৰাইজে কিয় ভোট দিব অকল বড়োবিলাকক ভাল নাপায় বুলি ভোট দিবনে আচলতে এই অঞ্চলত বসবাস কৰা যিসকলে নৱহৰণীয়াক ভোট দিছিল হৰণীয়া ডাঙৰীয়া 5 বছৰত অন্তত 25 কোটি টকা সাংসদ উন্নয়ন পুঁজিৰ টকাও তেওঁ খৰচ নকৰিলে ক'ত পেলালে নাজানে কোনেও মই গাঁৱে গাঁৱে সোমাইছো সুধিছো আপোনালোকে নৱহৰণীয়াক ভোট দিছিল আপোনালোকে কি পাইছে 10,000 টকাও পোৱা নাই স্কুল এটাও বনোৱা নাই দলং এটাও বনোৱা নাই তেতিয়াহ'লে কিয় দিব তেওঁ এইকাৰণে নৱহৰণীয়া আজি জিকাৰ কোনো সম্ভাৱনা নাই কোনবা যদি ভোট দিয়ে ভোট নষ্ট হৈ যাব কাৰণ 2014 চনত ইয়াত কোনো দলৰ কেণ্ডিডেট নাছিল লোকাল BPF মই আৰু নৱহৰণীয়া মাজত আছিল কংগ্ৰেছে কেণ্ডিডেট দিয়া নাছিল CPM দিয়া নাছিল AIUDF দিয়া নাছিল আৰু অন্য AGP BJP কোনেও দিয়া নাছিল তাৰ কাৰণে একপক্ষীয়ভাৱে ভোট তেওঁ পাবলৈ সক্ষম হৈছিল আজি কিন্তু কংগ্ৰেছৰ কেণ্ডিডেট আছে কংগ্ৰেছে 2.5 লাখ ভোট লৈ যাব তেওঁলোকে জিকিব নোৱাৰে কাৰণ বিগত 20 বছৰত কংগ্ৰেছে ৰাজনীতি কৰা এৰি দিছিল BTCত BPFক এৰি দিছিলে সব কংগ্ৰেছে 2.5 লাখ ভোট লৈ যাব জিকিব নোৱাৰে এই ভোট নৱহৰণীয়াৰ পৰাই যাব আৰু CPMও জিকিব নোৱাৰে 1.5 লাখ ভোট কাটিব নৱহৰণীয়া আজিৰ দিনত 2.5 লাখতকৈ বেছি ভোট নাপায় বঙালী মানুহবিলাকে নৱহৰণীয়াক আৰু নিদিয়ে মুছলমান মানুহৰ অধিকাংশ 80-90% মুছলমান মানুহ নৱহৰণীয়াক ভোট নিদিয়ে মই যিমান দূৰ জানো তেতিয়া কেনেকৈ জিকিব কংগ্ৰেছ 2.5 লাখ নৱহৰণীয়া 2.5 লাখ আৰু CPIM হয়তোবা 1 লাখ 1.5 লাখ ভোট লৈ যাব তাৰ বাহিৰে যিমান 5 লাখ 6 লাখ যিমান ভোট থাকিব এইটো হল UPPL আৰু AIUDFৰ ভোট হ'ব আৰু আমি বিপুল ভোটত জয়ী হ'বলৈ আমি গৈ আছো কাইলৈ আমি যদি জিকি যাওঁ 2000 BTC 2020 চনত এই বাছন আমি অকলে নেখেলো আজিৰ যিটো মিত্ৰতা আমি AIUDF আৰু কোনোবা যদি নতুন দল আহে সব মিলিয়ে এই 2020 চনৰ নিৰ্বাচন আমি খেলিম আৰু BTCৰ গাড়ীত আমি দখল কৰি পেলাই এই অঞ্চলত বসবাস কৰা মানুহৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে আমি কাম কৰিম আপোনালোকে ভয় কৰিব নালাগে এই অঞ্চলত যদি কোনো অবৈধ নাগৰিক নাই যিসকলে নাগৰিক বৈধ যুগ যুগ ধৰি ইয়াত বসবাস কৰি আছে কাম কৰি খাই আছে খেতি কৰি খাই আছে তেওঁলোকে ভূমি অধিকাৰৰ পৰাও কোনো দিন বঞ্চিত হ'ব নোৱাৰে বঞ্চিত নহয় আৰু এইটো কোনেও কৰিব নোৱাৰে অৰ্থনৈতিক সামাজিক সংস্কৃতি আৰু উন্নয়নৰ ক্ষেত্ৰত আমি সবকে সমান অধিকাৰ দিম BTC অঞ্চলত আজি স্কুল আছে প্ৰাদেশিকীকৰণ নহল 2000 মান এলিমেণ্টাৰী শিক্ষক আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহল হস্পিটালত ডক্টৰ নাই ANM নাৰ্ছ লাগে আন্দোলন কৰে অঙ্গনবাদী কৰ্মীবিলাকে আন্দোলন কৰে কিন্তু চাব কিছুমান বছৰৰ পিছত ইয়াৰ এটা বৃহৎ প্ৰতিবাদ বৃহৎ বিপ্লৱ আহি যাব পাৰে যেনেকৈ মুষ্টিমেয় মানুহে ইয়াৰ ধন লুটি পুটি হৈ পেলাই
ধন কুবেৰ হৈ গৈ আছে সাধাৰণ মানুহৰ অৱস্থা এনেকৈ পৰি আছে পিছ পৰি আছে তাৰ বিৰুদ্ধে এটা আন্দোলন গঢ় লৈ উঠি আহি আছে সমাজৰ মাজত তৰবৰ পৰা বিপিএফৰ সাধাৰণ কৰ্মীয়েও একো পোৱা নাই বিপিএফক 15 বছৰ ভোট দি অহা ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাও একে অৱস্থা আছে কেইজনমান মুষ্টিমীয় মানুহে নদ নদীৰ পৰা আজি বালুপাত্ৰৰ চোৰাং বেপাৰী কৰে কাঠৰ চোৰাং বেপাৰী কৰে এনেকে ধন উপাৰ্জন কৰিছে কোনোবা 7খন 8খন চাহ বাগানৰ মালিক কোনোবা সারা ভাৰতবৰ্ষত তেওঁৰ সম্পত্তিৰ পাহাৰ ৰাজ্যৰ ধন লুটি পেলায় এইটো প্ৰতিবাদ কৰিবই লাগিব তাৰ প্ৰত্যুত্তৰ আমি দিব লাগিব এই কাৰণে আমি প্ৰস্তুত হৈছো মই যদি কালি জিকি যাওঁ আপোনালোকৰ এই অঞ্চলৰ কাৰণে মই এটা প্ৰতিশ্ৰুতি দি যাব বিচাৰিছো 15 বছৰ শাসনকালত থকা বিপিএফে যেটো কাম কৰা নাই যে যেটো আইনদের ওপৰত সটনিলিবাৰী আৰু মাদাৰপুৰ তাৰ মাজত যেটি সংযোগী ব্ৰিজ বা দলং লাগে আৰসিসি ব্ৰিজ এআইইউডিএফ আৰু ইউপিপিএল দুয়োটা মিলি পেলাই এইটো কৰি দিবৰ কাৰণে আমি চেষ্টা চলাম দ্বিতীয়তে মাদারপুর এরিয়া যেটো স্টেট ডিসপেন্সারি আছে বা স্টেট ডিসপেন্সারি কৰিব লাগে বুলি যেটো দাবী উঠি আহি আছে আমি আইইউডিএফ আৰু ইউপিপিএল দল দুয়োটা মিলি পেলাই এইটো কৰি দিবৰ কাৰণে আমি চেষ্টা চলাম আপোনালোকৰ কাৰণে এইখিনি কাম আমি কৰি দিব পাৰো আৰু আমি যদি আজিৰ পৰাই একেলগে থাকি পেলাই একেলগে কাম কৰে আপোনালোকে আইইউডিএফ দলত যিবোৰ আছে আৰু ইউপিপিএল দলত যোগদান কৰি পেলাই ঐক্যবদ্ধভাৱে কাম কৰিলে আমি সকলো সমস্যা সমাধান কৰিব পাৰিব ৰাইজসকল আজি নৰেন্দ্ৰ মোদীয়ে যিমানে যি নকওক ভাৰতত কিন্তু আগন্তুক যেটো চৰকাৰ হ'ব হয়তোবা নৰেন্দ্ৰ মোদীৰ চৰকাৰ নহ'ব মই যিমান দূৰ জানো বিকল্প চৰকাৰ আহি আছে আৰু কালি যদি বিজেপি চৰকাৰ নাহে কেন্দ্ৰত অসমত বিজেপি চৰকাৰ আৰু বেছি দিন টিকি নাথাকে আৰু হাগ্ৰামাও তেতিয়া হয়তোবা দিশাহাৰা হৈ যাব